ফেচিয়েলটো কৰাৰ পাছত মোৰ মুখখন কোনো ধৰণৰ মেকআপ নাই চক কিন্তু কিমান গ্লো কৰি আছে আপোনালোকে নিজেই ধৰিব পাৰিছে কোনো ধৰণৰ মেকআপ নাই এয়া চক দেখুৱাই দিছো মই কটন এখনেৰে লৈ পেলাই মহাৰি দেখুৱাই দিছো কোনো ধৰণৰ মেকআপ নাই এই লিপছটো দেখুৱাই দিছো কোনো ধৰণৰ একোৱে নাই মানে এয়া মেকআপ লগোৱা নাই কিন্তু এই ফেচিয়েলটো কৰাৰ পিছত মুখখন কিমান ধুনীয়া গ্লো কৰে এয়া চাওক Hello everyone, মোৰ নতুন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো সকলোৰে খবৰ বহুত বেছি ভাল আমাৰো ভাল থাম্বনেল চাইছেগে আপোনালোকে ইতিমধ্যে গম পাইছে আজি ভিডিঅটো কিহৰ ওপৰত হ'ব যেহেতু এতিয়া বিয়াৰ সিজন চলি আছে নহয় নে গটিকে বিয়া বা যিকোনো পাৰ্টি অনুষ্ঠানলৈ যোৱাৰ আগতে আমি ঘৰতেনো কেনেদৰে ফেচিয়েল কৰি যাব পাৰো তাৰে ওপৰত এটা ভিডিঅ লৈ আহিছো পাৰ্লাৰত গৈ হাজাৰ হাজাৰ টকা খৰচ কৰাতকৈ আমি যদি ঘৰতে কিছুমান ঘৰুৱা সামগ্ৰীৰ সহায়তে ফেচিয়েল কৰি মুখখন ধুনীয়াকৈ এটা গ্লো আনিব পাৰো তেতিয়া হলেনো আমি পাৰ্লাৰলৈ কিয় যাব লাগে আৰু এই ফেচিয়েলটো কৰিবৰ কাৰণে বহুত বেছি একো বস্তু আমাক প্ৰয়োজন নহয় ঘৰত থকা কেইটামান সামগ্ৰীৰ সহায়েৰে আমি এই ফেচিয়েলটো কৰিব পাৰিম আৰু ৰিজাল্ট কিন্তু একেবাৰে খুব ভাল পাব যে পাৰ্লাৰত কৰিলে মানে ভাল হয় মুখৰ স্কিনটো মানে ঘৰত ঘৰুৱা সামগ্ৰীৰ সহায়েৰে কৰিলে যে ভাল নহব ঠিক হেতু নহয় আমি ঘৰত মানে ঘৰুৱা সামগ্ৰীৰ সহায়েৰে ফেচিয়েল কৰিও হে একে ধৰণৰে গ্লো আনিব পাৰো গটিকে বেছিকে আমি দেৰি নকৰো ভিডিঅটো আৰম্ভ কৰো বলক এই ফেচিয়েলটো কৰিবৰ কাৰণে আমাক একো বহুত বেছি ধৰণৰ বস্তু নালাগে প্ৰথমে লাগিব আমাক কেঁচা গাখীৰ অকনমান এয়া মই কেঁচা গাখীৰ অকনমান লৈ লৈছো গৰু গাখীৰ লৈছো এটো মই কেঁচা গাখীৰ তো আমাৰ ক্লিনজিংৰ কাৰণে কেঁচা গাখীৰতকে একো বেলেগ মানে ভাল হ'বই নোৱাৰে কেঁচা গাখীৰটো মুখখন ক্লিন ডিপ ক্লিন কৰাৰ বাবে বহুত ভাল হয় ইয়াতে কেঁচা গাখীৰ অকনমানতে এয়া কপাহেদি কপাহটো এনেদৰে তিয়াই লৈছো তাৰ পিছতে এতিয়া মুখখন মই ভালদৰে এ দেখিছে নহয় মুখখন মই ভালদৰে এতিয়া এই কেঁচা গাখীৰৰ সহায়ত সাফা কৰি লম একে সাৰ্কুলাৰ মোচনত কৰি ক্লিনজিংটো খুব ভাল কৰে দে কেঁচা গাখীৰতকে মানে একো ভাল হ'বই নোৱাৰে ক্লিনজিংৰ কাৰণে এতিয়া মুখত যিমান যি লেতেৰা আছে এইখিনি কেঁচা গাখীৰে ধুনীয়াকৈ উলিয়াই আনিব এয়া চকচোন এনেদৰে ভালদৰে ক্লিন কৰি ল'ব লাগিব ভালদৰে ক্লিন কৰি ললো এয়া চাকচোন এতিয়া এই লেতেৰাখিনি এয়া দেখিছে মুখত মোৰ যিমান যি লেতেৰা আছিল হেয়া গুটে উলাই আহিলে তাৰ পাছতে এতিয়া আমি কৰিম স্ক্ৰাবিং কৰিবৰ কাৰণে এয়া লৈ লৈছো মই অকনমান পিঠাগুৰিটো স্ক্ৰাবিংৰ কাৰণে বহুত ভাল দেই এটা হাততে অলপমান লৈ লৈছো মই এয়া পিঠাগুৰি অলপ লৈ লৈছো তাৰ পাছতে ইয়াতে দিছো অলপমান গাখীৰ কেঁচা গাখীৰটোৱে দিছো এইখিনি কেঁচা গাখীৰখিনি দি প্লাই এইখিনি মই ভালদৰে হাততে মিক্স কৰি লৈছো দেই হাততে মিক্স কৰি লৈ তাৰ পিছতে এতিয়া মই মুখত ধুনীয়াকৈ লগাই লম ভালদৰে গুটে মুখখনতে লগাই লম তাৰ পিছতে খুব সাৰ্কুলাৰ মোচনত এনেদৰে স্ক্ৰাবিং কৰিম এতিয়া মুখত তেতিয়া যিমান যত মানে ডেড স্কিন আছে তেতিয়া হেখিনি গুটেখিনি মানে এই পিঠাগুৰি আৰু কেঁচা গাখীৰে ধুনীয়াকৈ মুখখন স্ক্ৰাব কৰি প্লাই এই ডেড স্কিন বিলা গুলিয়াই আনিব আৰু ব্ল্যাক হেডছ এবিলা নাকৰ ওচৰত আমাৰ বহুত ব্ল্যাক হেডছ থাকে এনেদৰে ভালদৰে কৰি ললে মানে খুব ধুনীয়াকৈ মানে লেতেৰাখিনি উলিয়াই আনিব এনেদৰে 5 মিনিট পাছৰ পৰা 7-8 মিনিটৰ ভিতৰত মানে ভালদৰে মুখখন স্ক্ৰাব কৰিলে তেনেদৰে উলিয়াই আনিব খুব লেতেৰাখিনি স্ক্ৰাবিং কৰাৰ পিছত অকনমান সময় এনেদৰে ৰখাৰ পিছতে মই এতিয়া এখন টিস্যু লৈ লৈছো আৰু টিস্যুৰে মই মুখখন ভালদৰে সাফা কৰি লম এয়া দেখিছে নহয় কিমান লেতেৰা চক কিমান লেতেৰা উলাই আহিছে এনেদৰে এই টিস্যুখনে ভালদৰে সাফা কৰি লওঁ আপোনালোকে মুখখন ধুই লব মই যেহেতু এতিয়া উঠি গৈ মানে মুখখন ধুই ভিডিঅ' কৰিবলৈ অকনমান অসুবিধাও হয় সেই কাৰণে এনেদৰে ওয়েট টিস্যু এখনৰে ভালদৰে মুখখন মোহাৰি লৈছো এই ফেচিয়েলটো কৰাৰ পাছত আপোনালোকে মানে সেই ঘৰতে ৰিজাল্ট বহুত ভালদৰে পাব মানে আপোনালোকে নিজে অনুভৱ কৰিব যে কিমান ধুনীয়া এটা গ্লো আহিছে স্কিনখনত
পাৰ্লাৰত কৰা ফেচিয়েলতকৈ কোনো গুণে কম নহয় আপোনালোকে ধুনীয়াকৈ এটো কৰবালৈ বিয়া বা যিকোনো অনুষ্ঠানলৈ যোৱাৰ আগতে ধুনীয়াকৈ ফেচিয়েলটো কৰি যাব এনেদৰে এতিয়া লগাম মই ফেচ পেক লগাবৰ কাৰণে এয়া আছে যে গাখীৰ অলপ এয়া গাখীৰ অলপ লৈ লৈছো তাৰ পাছতে দিম বেসন 1 চামুচ গাখীৰ আৰু এয়া 1 চামুচ বেসন দিছো বেসনৰ পৰিমাণটো নিজৰ মানে যদি আপোনালোকে হাতটো লগাব পাৰিছে এটো হাতে ভৰি এনেকৈ ডিঙিটো লগাব পাৰে তেতিয়া হলে অকনমান সৰহকৈ দিব আৰু এতিয়া যেহেতু মই আপোনালোকক দেখাবৰ কাৰণে কৰিছো একাৰণে মই কমকৈ দিছো আৰু তাতে দিছো অকনমান এয়া দেখিছে নহয় তাতে দিছো অকনমান হালধি এয়া হালধি দি লৈছো তাৰপিছত এইখিনিটা মই ভালদৰে মিক্স কৰি লম এইখিনি মিক্স কৰি ললো ভালদৰে এতিয়া মই এইখিনি মুখত ধুনীয়াকৈ লগাই লম ফেচ পেক বেসন আৰু হালধি মানে আমাৰ স্কিনৰ কাৰণে কিমান ভাল আৰু হেতু সকলোৱে জানে এতিয়া এইখিনি ফেচ পেক লগাই লম এয়া দেখিছে নহয় মই ধুনীয়াকৈ এইখিনি গুটে মুখখনতে লগাই লৈছো এইখিনি লগাই লোৱাৰ পাছতে মই অকনমান দেৰি এনেদৰে মানে ৰখিবলৈ দিম আৰু এনেদৰে ৰাখি দিম শুকুৱালৈকে যেতিয়া 10 মিনিট মানৰ ভিতৰত শুকাই যায় আৰু এনেদৰে আপোনালোকে 10 মিনিট মানৰ কাৰণে ৰাখি দিব ধুনীয়াকৈ যেতিয়া মুখখন শুকাই আহিব তেতিয়া কুহুমীয়া গৰম পানীৰ সহায়ত মুখখন ধুই দিব তাৰ পিছতে আৰু ময়শ্চাৰাইজাৰ লগাই দিব তাৰ পিছতে হৈ গল নিজে গম পাব যে কিমান ধুনীয়া এটা গ্লো আহিছে পাৰ্লাৰত কৰা মানে ফেচিয়েলতকৈ কোনো গুণে কম নহয় আপোনালোকে নিজে অনুভৱ কৰিব গতিকে ইমান কম খৰচতে যদি আমি মানে ঘৰতে ফেচিয়েলটো কৰিব পাৰো তেতিয়া হলে পাৰ্লাৰলৈ যোৱাৰনো কি দৰকাৰ আছে বাৰু ককচোন ঘৰতে আমি কৰিব পাৰো নহয় নে আৰু বেছি সময়ও নালাগে খুব বেছি আধা ঘণ্টা আপোনালোকে যদি ভাবিছে বলে এই বিয়ালে যোৱা বা যিকোনো অনুষ্ঠানলৈ যোৱাৰ আগতে পটককে মুখখন ভালদৰে এনেদৰে ফেচিয়েল কৰি যাও তেতিয়া হলে ঘৰতে আপোনালোকে ধুনীয়াকৈ এই ফেচিয়েলটো কৰি যাব পাৰিব খুব বেছি সময়ও নালাগে এতিয়া ৰব মই মোৰ প্ৰায় শুকাইছে আৰু মই মুখখন মানে হেৰি কৰি দিও টিস্যু এখনে লৈছো টিস্যুখনেৰে মই আপোনাক ধুনীয়াকৈ মহাৰি দিছো ৰব কিমান ধুনীয়া গ্লো আহিব মানে আপোনালোকে নিজে গম পাব এয়া চাওক এয়া ওচৰৰ পৰা দেখুৱাইছো মই কিমান ধুনীয়া গ্লো আহিছে মানে এয়া ফাইনেল ৰিজাল্ট মই দেখুৱাইছো ভালদৰে মুখখন এতিয়া ধুই আহিলো এয়া দেখিছে নহয় কিমান ধুনীয়া গ্লো আহিলে প্ৰথমতে মুখখন মোৰ বহুতখিনি মানে লেতেৰা হৈ আছিল এতিয়া মানে কৰাৰ পিছত নিজকে কিমান সাফা সাফা লাগিছে আপোনালোকে নিজে দেখিছে গটিকে সকলোৱে দেখিলে যে ঘৰত থকা কিছুমান সামগ্ৰী সহায়ও আমি মানে কিমান ধুনীয়াকে ভাল এটা ফেচিয়েল কৰি লব পাৰো কৰবাত কিবা যাব লগা থাকিলে যে ফেচিয়েল কৰি যাব লাগে হেতু কথা নহয় ঘৰটো যদি আমি থাকো সপ্তাহত দুদিন কৰিও যদি এই ফেচিয়েলটো কৰো তেতিয়া হলে মুখখন বহুত ভাল গ্লো কৰিব আপোনালোকে এই ফেচিয়েলটো কৰিব পাৰিব মই কোনো ধৰণৰ পাৰ্লাৰত গৈ কেতিয়াও ফেচিয়েল কৰি আজিলৈকে পোৱা নাই মই যি কৰো ঘৰুৱা সামগ্ৰীৰ সহায়েৰে ঘৰতে কৰো আৰু আপোনালোকেও কৰিব যেহেতু বেছি পইচা খৰচো নহয় ঘৰত থকা এইগিটা বস্তু সকলোৰে ঘৰতে থাকে গটিকে হে আৰু আপোনালোকে দেখিলে যে ৰিজাল্ট কিমান ভাল হয় আৰু এতিয়া মোক কোনো ধৰণৰ ইয়াত মানে মেকআপ সেকআপ একোৱে নাই এয়া ৰব মই এখন কটন দিও দেখুৱাই দিছো এসব কোনো ধৰণৰ একোৱে মেকআপ নাই মই ফেচিয়েলটো এই কৰাৰ পাছত মুখখন কিমান গ্লো আহিছে মানে আপোনালোকে নিজে ধৰিবই পাৰিছে এই ফেচিয়েলটো কৰিলে মানে ইয়া দেখিছে নহয় কোনো ধৰণৰ মেকআপ নাই সক ইয়াত কোনো ধৰণৰ একো মানে লগাই থোৱা নাই গটিকে ফেচিয়েলটো কৰাৰ পিছত মুখখন কিমান শাইনিং কৰি আছে আপোনালোকে নিজে ধৰিব পাৰিছে গটিকে এই ফেচিয়েলটো কৰিব আৰু মানে বহুত ভাল ৰিজাল্ট পাব গটিকে আজি ভিডিওটো এখিনতে সামৰণি মাৰো বুলি ভাবিছো আৰু আপোনালোকে চাই কেনে পালে জনাবলৈ একেবাৰে নাপাহৰিব আৰু যদি নতুনকৈ চাই আছে তেনেহলে প্লিজ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশন আইকনটো অন কৰি থব তেতিয়াহে মোৰ ভিডিওসমূহ আপোনালোকে সোনকালে পাই থাকিব গটিকে আজিলৈ আহো বাই